নমস্কাৰ ষ্টুডিঅ'ত মই দীপানিতা আৰু এই মুহূৰ্তত লৈ আহিছো অন্য এটা খবৰ এইবাৰ ফাঁসিৰ পূৰ্বে মৃত্যু হোৱা মহিলাক উলমোৱা হৈছে ফাঁসি কাঠত চকু কপালত উঠা এক ঘটনা সংঘটিত হৈছে ক্ৰুৰ মানসিকতাৰ পৰিচয় দিলে এখন দেশে মৃত্যু হোৱা মহিলাক পুনৰ উলমোৱা হৈছে ফাঁসি কাঠত আমি জনাই আছো এই মুহূৰ্তত ঈশা নিউজৰ দৰ্শকসকলক এই খবৰটি চকু কপালত উঠা এক ঘটনা সংঘটিত হৈছে এক আজব ঘটনা সংঘটিত হৈছে এগৰাকী মৃত মহিলাক উলমোৱা হৈছে ফাঁসি কাঠত और फांसिर पूर्वे हृदरोगत आक्रांत हो मृत्यु হৈছিল এই মহিলাগৰাকীৰ আৰু স্বামী হত্যাৰ অপৰাধত মহিলাগৰাকীক প্ৰদান কৰা হৈছিল ফাঁসিৰ দৰে দণ্ড আৰু মৃত্যুৰ পাছতো ফাঁসি দণ্ডৰ পৰা ৰেহাই নাপালে অপৰাধী মহিলাগৰাকীয়ে মৃত্যুৰ পাছত ফাঁসি কাঠত উলমা মহিলাগৰাকীৰ নাম হৈছে জাহৰা ইছমাইলি আমি জনাইছো এই মুহূৰ্তত এটা খবৰ জাহৰাৰ স্বামী ইৰাণ চোৰাংচোৱা বিভাগৰ বিষয়া আছিল আৰু সেই জাহৰা নামৰ মহিলাগৰাকীক মৃত্যু হোৱাৰ পিছতো ফাঁসি কাঠত উলমোৱা হৈছে স্বামীয়ে প্ৰায় মহিলাগৰাকী আৰু সন্তানক মাৰধৰ কৰিছিল যাৰ বাবে স্বামীক হত্যা কৰিছিল জাহৰা ইছমাইলি নামৰ এই মহিলাগৰাকীয়ে আৰু পুনৰ ক্ৰুৰ মানসিকতাৰ পৰিচয় দিলে ইৰাণে এক নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে এগৰাকী মৃত মহিলাক পুনৰ ফাঁসি কাঠত উলমোৱা হৈছে ফাঁসিৰ পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল জাহৰা ইছমাইলি নামৰ এগৰাকী মহিলা স্বামী হত্যাৰ অপৰাধত মহিলাগৰাকীক প্ৰদান কৰা হৈছিল ফাঁসিৰ দণ্ড মৃত্যুৰ পাছতো ফাঁসিৰ দণ্ডৰ পৰা ৰেহাই নাপালে এগৰাকী মহিলা আৰু এই অপৰাধী মহিলাগৰাকীৰ নাম হৈছে জাহৰা ইছমাইলি নামৰ মহিলাগৰাকীক ফাঁসিৰ পূৰ্বে মৃত্যু হোৱাৰ পিছতো উলমোৱা হ'ল ফাঁসি কাঠত এক আচৰিত ঘটনা বুলি ক'ব লাগিব এগৰাকী মৃত মহিলাক এইবাৰ উলমোৱা হৈছে ফাঁসি কাঠত মৃত্যু হোৱাৰ পিছতো ফাঁসিৰ দণ্ডৰ পৰা ৰেহাই নাপালে এই মহিলাগৰাকীয়ে আৰু এই ঘটনা সংঘটিত হৈছে ইৰাণত এখানে উল্লেখ কৰিব লাগিব জাহৰা ইছমাইলি নামৰ মহিলাগৰাকীৰ পূৰ্বে আন 16 জনক প্ৰদান কৰা হৈছিল ফাঁসি আৰু ফাঁসি দিয়াৰ পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল জাহৰা ইছমাইলি নামৰ এই মহিলাগৰাকীৰ মৃত্যুৰ পাছতো ফাঁসিৰ দণ্ডৰ ৰেহাই নাপালে অপৰাধী মহিলাগৰাকীয়ে মৃত্যুৰ পাছত ফাঁসি কাঠত উলমোৱা হৈছে জাহৰা ইছমাইলি নামৰ এই মহিলাগৰাকী এক আজব ঘটনা বুলি ক'ব লাগিব চকু কপালত উঠা এক শিহৰণকাৰী ঘটনা এগৰাকী মৃত মহিলাক পুনৰ উলমোৱা হৈছে ফাঁসি কাঠত মৃত্যু হোৱাৰ পিছতো ফাঁসিৰ দণ্ডৰ পৰা ৰেহাই নাপালে জাহৰা ইছমাইলি নামৰ এই মহিলাগৰাকীয়ে পুনৰ ক্ৰুৰ মানসিকতাৰ পৰিচয় দিলে ইৰাণে আমি জনাই আছো স্বামী হত্যাৰ অপৰাধত মহিলাগৰাকীক প্ৰদান কৰা হৈছিল ফাঁসিৰ দণ্ড জাহৰা ইছমাইলি নামৰ মহিলাগৰাকীৰ স্বামী আছিল ইৰাণ চোৰাংচোৱা বিভাগৰ বিষয়া আৰু যাৰ বাবে হত্যা কৰিছিল স্বামীক হত্যা কৰিছিল এই মহিলাগৰাকীয়ে স্বামীয়ে প্ৰায় জাহৰা ইছমাইলি নামৰ মহিলাগৰাকীৰ লগতে সন্তানকো মাৰধৰ কৰিছিল আৰু যাৰ বাবে স্বামীক হত্যা কৰিছিল এই মহিলাগৰাকীয়ে আৰু অপৰাধী মহিলাগৰাকীক মৃত্যু হোৱাৰ পিছতো ফাঁসিৰ দণ্ড বিহা হৈছে জাহৰা ইছমাইলি নামৰ এই মহিলাগৰাকীৰ পূৰ্বে আন 16 জন লোকক ফাঁসি দিয়া হৈছিল আৰু সেই ফাঁসি দিয়াৰ পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈছিল জাহৰা ইছমাইলি নামৰ এই অপৰাধী মহিলাগৰাকী আৰু তাৰ পিছতে মৃত্যু হোৱাৰ পিছতো এই গৰাকী মৃত মহিলাক পুনৰবাৰ ফাঁসি কাঠত উলমোৱা হৈছে এক নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে ইৰাণত ক্ৰুৰ মানসিকতাৰ পৰিচয় দিলে এই দেশখনে ফাঁসিৰ পূৰ্বে মৃত্যু হোৱা মহিলাক উলমোৱা হৈছে ফাঁসি কাঠত আৰু ইৰাণত সংঘটিত হৈছে এই ঘটনাটি আমি জনাই আছো এই মুহূৰ্তৰ এটা খবৰ কিয়নো চকু কপালত উঠা এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে মৃত্যু হোৱাৰ পিছতো ৰেহাই নাপালে ফাঁসিৰ পৰা এই মহিলাগৰাকীয়ে ফাঁসি দণ্ডৰ পৰা ৰেহাই নাপালে মৃত্যু হোৱা মহিলাগৰাকীৰ নাম হৈছে জাহৰা ইছমাইলি আৰু মহিলাগৰাকীক স্বামীয়ে অত্যাচাৰ কৰিছিল স্বামীয়ে প্ৰায় মহিলাগৰাকীৰ সন্তানক মাৰধৰ কৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত স্বামীক হত্যা কৰিছিল জাহৰা ইছমাইলি নামৰ এই মহিলাগৰাকীয়ে আৰু চোৰাংচোৱা বিষয়াক হত্যা কৰাৰ বাবে মৃত্যুৰ পাছতো ফাঁসি দিয়া হ'ল এই গৰাকী অপৰাধী মহিলা